অলপ দবাইছিলোঁ এক্সেলটো দিয়ক আকৌ এতিয়া লাগিব নে আপোনাৰ ভাড়াটো লগাব লাগিছে আমি বাছত যাওঁ আজি অলপ গৰমত ভিজি আমি ডেৰগাঁও যাম বাছত ন এইটো চাগে মোৰ মজা লাগিব তোমাক আজি বন্ধুসকল গৈ আছোঁ ভাড়াখন আনিবলৈ ডেৰগাঁৱলৈ ভিডিঅ'টো আপোনালোকে চাই দিব বেটেৰী ৰিক্সাৰ পৰা আৰম্ভ কৰিছোঁ দেই বেটেৰী ৰিক্সাৰ পাছত ট্ৰেভেলা আমাৰ ভাড়া নাই ন ভিডিঅ'টো একদম শেষলৈকে চাই দিব ক'ৰ পৰা চব দেখাই মেজিকতো যাবলগীয়া হ'ল সেইফালে আমাৰ চলাই আছে অলপ দবাইছিলোঁ এক্সেলটো দিয়ক আকৌ দৌৰি দৌৰি আহিলোঁ ন বাছত দৌৰি দৌৰি কেনেকুৱা লাগিছে দৌৰি দৌৰি বাছত উঠিছোঁ আজি দেই বেটেৰী ৰিক্সাৰ পৰা নামি আছোঁ এতিয়া বাছত গৈ আছোঁ ডেৰগাঁৱলৈ ভাড়া দিবলৈ হ'লেই নে অলপ লাহে 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 দিওঁ ভাড়াটো ব্লগত উঠি আছে আপুনি বেয়া হ'ব নেকি ইউটিউবত ভিডিঅ' দিওঁ মই এতিয়া লাগিব নে আপোনাৰ ভাড়াটো লগাই লওক অলপ ডিছকাউণ্ট কৰিব দেই গৈ দিম অকল আহি আহি ডেৰগাঁও পালোহি বাছৰ পৰা নামিলোঁ এডোখৰতে এতিয়া ফুটপাথত ৰখি আছোঁ মালিকজনক ফোন কৰিলোঁ তেওঁ আহি আছে তেওঁ ভাড়াখন লৈ পেলাই আহি আছে আমাক এনেকৈ ফুটপাথতে ৰখি থাকিব কৈছে তাকে ৰৈ আছোঁ চাই থাকিব ভিডিঅ'টো আপোনালোকে বাকী সিহঁতৰ ঘৰত গৈ লেনদেন কৰি আৰু গাড়ীখন ল'ম অনলাইন পে'মেণ্ট মাৰিম আৰু ল'ম এতিয়া ডেৰগাঁও ৰখি আছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে বন্ধুসকল গাড়ীখন আহি পালে এয়া আমাৰ ঐ ভাই ভাল ন ভালনে ভাল এই গাড়ীখন আহি পালে আমি এতিয়া গৈ পেলাই চাম আৰু ভালকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব বোলা 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 তো আহি আহি বন্ধুসকল হয় ভালনে কি নাম তোমাৰ কেলৈ পলাইছা এইফালে আহা তো আহি আহি বন্ধুসকল আমাৰ বন্ধুৰ ঘৰত পালোঁ বহুত পুৰণা বন্ধু আৰু ভাল চিনাকি আগৰ পুৰণা তো ইয়াৰ ঘৰত আহি পালোঁ ইয়াৰ ঘৰ তো গাড়ীখন এইখনে আৰু দেখিছে নহয় পূৰা হেৰি হৈ আছে বাকী ৰাস্তাত মই দেখুৱাম ৰখাই পেলাই এতিয়া সিহঁতৰ ঘৰত হেৰি নকওঁ আৰু ৰাস্তাত মই দেখুৱাম ভালকৈ তো ভিডিঅ'টো আপোনালোকে চাই থাকিব এইটো তেজপুৰ ষ্টেচনৰ নাম্বাৰ হয় বাকী আগলৈ মই ৰখাই পেলাই ধুনীয়াকৈ ক'ম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব তো বন্ধুসকল গাড়ীখন লোৱা হ'ল পে'মেণ্ট চেমেণ্ট কৰা হ'ল তো এইজনে অনাৰজন এতিয়া মোক চাবিটো চমজাব এতিয়া মোক তো চাবি দুটা মোক চমজালে চাবি দুটাই দিছে আৰু এইফালে আৰ চি দিছে আৰ চিখন আপোনাৰ এইটো তুমি কি ফৰ্টুনাৰ হয় ন ভিন্দৰ পৰা লৈছিলোঁ ভিন্দই নিজৰ বাইকৰ পৰা লৈছিলে তুমি ভিন্দৰ পৰা লৈছিলা তো বন্ধুসকল এই মানে এই বন্ধুৱে এই ভিন্দৰ পৰা লৈছিলে ভিন্দই কাৰ লগৰ এজনৰ পৰা লৈছিলে নিজৰ বাইকৰ পৰা লৈছিলে মানে ঘৰতে আৰু তো মানে ঘৰতে এটা দুবাৰ তিনিবাৰ ট্ৰান্সফাৰ হ'ল চ' সেইকাৰণে গতিকে এইটো ফৰ্টুনাৰ দেখাইছে তো গাড়ীখন 4 নম্বৰ অনাই হৈছে ই ভিনিয়কৰ পৰা লৈছিলে ভিনিয়কে একেবাৰে পুলিচ এজনৰ পৰা লৈছিলে লগৰজনৰ পৰা ডেৰগাঁও পিটি চিটে কৰে নে ক'ত তো এইখনেই হয় তো গাড়ীখন ফাইনেলি লোৱা হ'ল চাবি দুটাও চমজালে পে'মেণ্টটো মই অনলাইন কৰি দিলোঁ ইয়াৰ একাউণ্টত পে'মেণ্টটো অনলাইন কৰি দিলোঁ তো গাড়ীখন এইখনে ভাড়া হয় ভাড়াখন হৈ গ'লগৈ আপোনাৰ 2011 লাষ্টৰ হয় 11 লাষ্টৰ হয় আৰু 26 চনৰ নৱেম্বৰ মাহলৈকে টেক্স আছে তো গাড়ীখন মই ৰাস্তাত দেখুৱাম ভালকৈ ৰখি পেলাই এতিয়া এনেই ইমানটোতে ভিডিঅ'টো সামৰিছোঁ বাকী ৰাস্তাত দেখুৱাম ভিডিঅ'টো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰাস্তাত দেখুৱাই আছোঁ আৰু আহা ডাইৰেক্ট বাছৰ পৰা ভাড়া আকৌ বাছৰ বেটেৰী ৰিক্সাৰ পৰা বাছৰ পৰা আকৌ ভাড়া ডাইৰেক্ট ভাড়া সেইখন বাকী ৰাস্তা দেখাই ধুনীয়াকৈ দেখাম আৰু মোৰ বন্ধুসকলক তো বৰ্তমান বন্ধুসকল আছোঁ এতিয়া ডেৰগাঁও ইণ্ডিয়ান অইলত তেল ভৰালোঁ তো গাড়ীখনৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ তো মই অকণ পটপট আপোনালোকক দেখুৱাই দিওঁ তো গাড়ীখন হৈ গ'লগৈ 2011 চনৰ লাষ্টৰ আমাৰ তেজপুৰ ষ্টেচন নাম্বাৰ হয় S12S6709 আৰু অনাৰশ্বিপটোতো ক'লোৱে ফৰ্টুনাৰ হয় সেই যাৰ পৰা কিনিছিলোঁ সি ভিনিয়কৰ পৰা কিনিছিলে ভিনিয়কজনে ক'ৰবাৰ লগৰ এজনৰ পৰা কিনিছিলে বুলি ক'লে পুলিচ কৰে বুলি ক'লে তো এইখনে হয় গাড়ীখন টায়াৰ কণ্ডিশ্যন ইমান ঠিকে আছে আৰু আপোনাৰ 70% মানকৈ আছে টায়াৰ কণ্ডিশ্যন বাকী মই ভিডিঅ' এটা আকৌ পৰহিলৈ এইটোতো কাইলৈ ৰাতিপুৱা দিম ভিডিঅ'টো পৰহিলৈ আকৌ ধুই মেলি আকৌ ভালকৈ ভিডিঅ' এটা দিম তো গাড়ীখন এইখনে ভাৰ্না পেট্ৰলৰ হয় 1.4 মডেলটো হয় 1.4 তো এইটো টায়াৰ ইমান পিছৰ দুটা ইমান ঠিক নহয় আগৰ দুটা ঠিকে আছে আগৰ টায়াৰ দুটা ঠিকে আছে পিছৰ দুটা ইমান ঠিক নহয় তো গাড়ীখন এইখনে আৰু আপোনাৰ খালি ইয়াৰ AC গেছটো নাই দেই এতিয়া আৰু কিলোমিটাৰটো কিমান চলিছে চাবিটো দিয়াচোন কিলোমিটাৰটো আপোনাৰ কিমান চলিছে দেখুৱাই দিছোঁ 70,148 কিলোমিটাৰ চলিছে আৰু চেক ইঞ্জিন একো দেখুওৱা নাই ইঞ্জিন চিল হৈ আছে আৰু এইফালে AC গেছ ভৰাব লাগিব AC গেছটো নাই এইফালে আপোনাৰ লাইট লাগি আছে AC গেছটো ভৰাব লাগিব
আৰু আপোনাৰ মিউজিক চিষ্টেম কোম্পানী ফিল্ডত লাগি আছে। আৰু গাড়ীখন ভিতৰতো দেখিছেনে কিমান ধুনীয়া হৈ আছে, পুৰা লুকছত আছে, বহুত লুকছত আছে ভাৰ্না। তাৰপৰা এইফালে পাৱাৰ উইণ্ডো 4খন আছে। ইঞ্জিনটো এতিয়া নেদেখুৱাম, নেক্সট ভিডিঅ' বনালে দেখুৱাম ভালকৈ। তো এইটো ভিতৰতো প্ৰথমত আপোনালোকক দেখুৱাই দিছোঁ। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব, দামটো নেক্সট ভিডিঅ'ত জনাই দিম। এতিয়া এইটো এনেই পটককৈ বনাই দিছোঁ আৰু গাড়ীখন ক'ৰ পৰা লৈছোঁ, কি কথা সম্পূৰ্ণবোৰ দেখুৱালোঁ আপোনালোকক। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো গাড়ীখন এইখনে চবফালে দেখুৱালোৱে। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। মোৰ নাম্বাৰটো এইটো স্ক্ৰীণত ওলাই আছে। তো বাকী ভিডিঅ' এইটো ভিডিঅ' মই কাইলৈ ৰাতিপুৱা আপলোড দিম আৰু পৰহিলৈ আকৌ এটা ধুনীয়াকৈ ধুই মেলি ভিডিঅ' এটা দেখাম। তো ভিডিঅ'টো আপোনালোকে যদি কোনোবাই লয় যোগাযোগ কৰিব। তো ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। বাই বাই। ওলাই এইটো যাওঁ। তো এতিয়া আমি আহি কাঞ্চা হোটেল পালোঁ। দেৰগাঁও কাঞ্চা হোটেলত এতিয়া আমি চাহ ভুজিয়াটো খাম আৰু। হা আমাৰ এইফালে বাৰ্থডে বয় ৰখি আছে। এটা আমাৰ সোণৰ বাৰ্থডে দেই। বাৰ্থডে টাইম দিব নোৱাৰিলোঁ। হেপী বাৰ্থডে দেই, হেপী বাৰ্থডে। টাইম দিব নোৱাৰিলোঁ, তাকে কাম আছিলে। এতিয়া খানাখন লৈ আহি এক লগ কৰিছোঁ। তাকে বহুত দেৰি হৈ গ'ল, ৰাতি 9টাই বাজি গ'ল। হেপী বাৰ্থডে দেই, বাৰ্থডে বয়। আমাৰ কি খোৱাবা? বাৰ্থডে উইচ কৰিব লাগিব। বাৰ্থডে বয় দেই, বন্ধুসকল এজন বাৰ্থডে বয়। এতিয়া আমাক এই মহাজিতে কিবা খুৱাব বোলে আমাক। তো ভিডিঅ'টো চাই থাকিব। অ' মা ঐ, এখন আনিলোঁ। কেনেকুৱা লাগিছে? বন্ধুসকল ঘৰ আহি পালোঁ। ঘৰ আহি পালোঁ। আলিয়া, 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 কি কৰিছা? পাপা কৈ দিয়া, কি কৰিছা তুমি? তো বন্ধুসকল ঘৰ আহি পালোঁ, ভালে ভালে আহি পালোঁ এয়া। তো কাইলৈ ৰাতিপুৱা ভিডিঅ'টো দিম, চাব আপোনালোকে সকলোৱে দেই। যদি লাগে সোনকালে যোগাযোগ কৰিব বন্ধুসকল। বাই বাই।